নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যনৰ অন্য এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকে যদি পোৱা চাই আছে তেনেহলে গুড মৰ্নিং আৰু দুপৰীয়া যদি চাই আছে তেনেহলে গুড আফটাৰনুন আৰু আবেলি যদি চাই আছে তেনেহলে গুড ইভিনিং বন্ধু বান্ধৱীসকল পুনৰ নতুন চাকৰি খবৰ লৈ আহিছো অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিছে সেই পদকেইটাৰ বিষয়ে আমি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমা দৰমহা আৰু অন্তিম আবেদন কৰা তাৰিখ আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনে ধৰণৰ হ'ব গতিকে তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অল নটিফিকেশ্যনত ক্লিক কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে সো বন্ধু বান্ধৱীসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট 2024 গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া আছে অনলাইন এপ্লাই ফৰ 8 ল' ক্লেৰিক পোষ্ট সো বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে ল' ক্লেৰিকৰ বাবে পোষ্ট মুকলি কৰি দিছে টোটেল 8টা পোষ্ট মুকলি কৰি দিছে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ল' ক্লেৰিকত চাকৰি কৰিবলৈ যদি ইন্টাৰেষ্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু যিসকলে এইকেইটা পদৰ বাবে ইন্টাৰেষ্টেড হয় তেওঁলোকে অনলাইন যোগে আবেদন কৰিব পাৰিব 25 এপ্ৰিলৰ আগতে সো বন্ধু বান্ধৱীসকল সময় খুব কম হয় আপোনালোকে যদি এইকেইটা পদৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহলে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল এই পোষ্ট কেইটাৰ বিষয়ে আমি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম হওক বন্ধু বান্ধৱীসকল আমি চাই লওঁ ইয়াতে সম্পূৰ্ণ ডিটেইলছবোৰ কি দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে গুৱাহাটী হাইকোৰ্ট টোটেল পোষ্ট হৈছে পোষ্ট ডিটেইলছ এতে ল' ক্লেৰিকৰ বাবে পোষ্ট মুকলি কৰি দিয়া আছে টোটেল ভেকেন্সি আছে পোষ্ট আছে 8টা পোষ্ট আছে ভেকেন্সি আছে স্যালাৰিটো থাকিব দৰমহাটো থাকিব 30,000 পাৰ মান্থ এইকেইটা পদৰ বাবে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এইকেইটা পদৰ কাৰণে ইন্টাৰেষ্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু জব লোকেশ্যনটো হৈছে গুৱাহাটী আসাম এপ্লাই মোডটো হৈছে অনলাইন সো বন্ধু বান্ধৱীসকল আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটবোৰ ইয়াতে দিয়া আছে আপোনালোকে যদি সাৰ্চ কৰি চাব বিচাৰে তেনেহলে সাৰ্চ কৰি চাব পাৰিব আৰু বন্ধু বান্ধৱীসকল এইকেইটা পদৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো কিমান লাগিব ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে আপোনালোকে ইয়াতে চাই লওক এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো বিচাৰিছে গুৱাহাটী হাইকোৰ্ট ল' ক্লেৰিক পোষ্টৰ বাবে কমপ্লিটেড গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন PhD in law সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ল'ত গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন বা PhD কৰি থৈছে তেনেহলে আপোনালোকে এইকেইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল বয়সৰ সময়সীমা এজ লিমিটটো বিচাৰিছে maximum age should be 40 years as on 25 April 2024 সো বন্ধু বান্ধৱীসকল ইয়াতে কোৱা হৈছে যে maximum বয়সৰ সময়সীমাটো বিচাৰিছে 40 বছৰ সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি 40 বছৰ বয়স হৈছে তেনেহলে আপোনালোকে এইকেইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব পাৰিব ইয়াতে এজ ৰিলেক্সেশ্যনৰ সুবিধা দিয়া আছে OBC MOBC কেণ্ডিডেট সকলৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা দিয়া হৈছে আৰু ST আৰু SC সকলৰ কাৰণে ST হিলছ আৰু ST প্লেনেটৰ কাৰণে ইয়াতে দিয়া আছে 5 বছৰৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা দিয়া হৈছে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এইকেইটা পদ আবেদন কৰিব হলে আবেদন মাচুল দিব লাগিব ইয়াতে দিয়া আছে সো বন্ধু এপ্লিকেশ্যন ফিজ PWBD কেণ্ডিডেট সকলৰ কাৰণে নীল হয় কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে আৰু SC ST প্লেনেট ST হিলছৰ কেণ্ডিডেট সকলৰ কাৰণে 250 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু অল আদাৰ্স কেণ্ডিডেট সকলৰ কাৰণে 500 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু পেমেন্ট মোডটো হৈছে অনলাইন সো বন্ধু বান্ধৱীসকল আপোনালোকে অনলাইন যোগে পেমেন্ট কৰিব লাগিব আৰু বন্ধু বান্ধৱীসকল এইকেইটা পদৰ কাৰণে সিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন এক্সামিনেশ্যন বাইবা বছ আৰু ইন্টাৰভিউ এই তিনিটা আপোনালোকে দিব লাগিব সিলেকশ্যন প্ৰচেছত এইকেইটা লোৱা হ'ব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এইকেইটা পদৰ বাবে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দিয়া আছে আপোনালোকে ইয়াতে চাই ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক ইয়াতে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দিয়া আছে ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেট হৈছে 5 তাৰিখ 4 মাহ 2024 পৰা আৰম্ভ হৈ আছে আৰু লাষ্ট ডেটটো হৈছে
অনলাইন এপ্লাই কৰা 25 এপ্ৰিল 2024 সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় আৰু আবেদন কৰিব বিচাৰে তেনেহলে আবেদন কৰিব পাৰিব আৰু পেমেন্ট কৰা আৰু ইয়াতে pay the application fees তো application fees payment কৰাটো 30 April 2024 দিয়া হৈছে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই কিতাপৰ কাৰণে সম্পূৰ্ণ ডিটেইলছ পৰ যদি আপোনালোকে বিচাৰে তেনেহলে টেলিগ্ৰাম নাইবা হোৱাটসএপ গ্ৰুপত আপোনালোকে জয়েন কৰি ল'ব তাত সম্পূৰ্ণ ডিটেইলছ পৰ দিয়া আছে তাত লিংক বৰ দিয়া আছে আপোনালোকে কোনো অসুবিধা নোহোৱাকৈ নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আহক আমি এতিয়া দ্বিতীয় বিভাগত চাওঁ দ্বিতীয় বিভাগত আৰু নতুনকৈ পদ মুকলি কৰি দিছে হে পদ কেইটাৰ বিষয়ে আমি আলোচনা কৰিম বন্ধু বান্ধৱীসকল আমি এতিয়া দ্বিতীয় বিভাগত আহিছো দ্বিতীয় বিভাগত আছে DLSA Karimganj Recruitment 2024 apply for lower division assistant post so বন্ধু বান্ধৱীসকল DLSA মানে হৈছে District Legal Service Authority Karimganj so District Legal Service Authority Karimganj ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে lower division assistant poster বাবে পোষ্ট মুকলি কৰি দিছে সো বন্ধু বান্ধৱীসকল যিসকল এই কিতাপৰ কাৰণে ইন্টাৰেস্টেড হয় তেওঁলোকে অফলাইন যোগে আবেদন কৰিব পাৰিব 24 এপ্ৰিল 2024 আগতে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই কিতাপৰ কাৰণে ইন্টাৰেস্টেড হয় আৰু আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকে অফলাইন যোগেহে আবেদন কৰিব লাগিব 24 এপ্ৰিলৰ আগতে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ কাৰণে সম্পূৰ্ণ ডিটেইলছ পৰ আমি চাই লওঁ আহক ইয়াতে তলত দিয়া আছে আপোনালোকে ইয়াতে চাই ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল ইয়াতে দিয়া আছে এইটো অৰ্গানাইজেচনৰ নামটো হৈছে সো বন্ধু বান্ধৱীসকল এইটো অৰ্গানাইজেচনৰ নামটো হৈছে আপোনালোকে ইয়াতে চাই লওক ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কৰিমগঞ্জ DLSA পোষ্ট ডিটেইলছ এটো পোষ্ট ডিটেইলছ হৈছে লোৱাৰ ডিভিজন এসিস্ট্যান্ট পদৰ বাবে পদ মুকলি কৰি দিয়া হৈছে টোটাল ভ্যাকেন্সি আছে দুটা আছে সো দুটা ভ্যাকেন্সি আছে আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু এই কেইটা পদৰ বাবে দৰমহাটো থাকিব স্যালাৰিটো থাকিব 14000 ৰ পৰা 70000 পাৰ মান আপোনালোকে এই কিতাপৰ বাবে পাই থাকিব আৰু জব লোকেশনটো হৈছে কৰিমগঞ্জ আসাম হয় এপ্লাই মোডটো হৈছে অফলাইন সো বন্ধু বান্ধৱীসকল আপোনালোকে এই কিতাপৰ যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহলে অফলাইন যোগেহে আবেদন কৰিব লাগিব আৰু এই কিতাপৰ অফিচিয়েল ৱেবছাইটখন ইয়াতে দিয়া আছে আপোনালোকে সাৰ্চ কৰি চাব পাৰিব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ এডুকেশ্যনেল কোৱালিফিকেশন শিক্ষাগত অৰ্হতাটো কিমান বিচাৰিছে ইয়াতে আপোনালোকে চাই লওক শিক্ষাগত অৰ্হতাটো বিচাৰিছে completed graduation from any of the recognized boards or university so বন্ধু বান্ধৱীসকল আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব যি কোনো board বা ইউনিভাৰ্সিটি ফালৰ পৰা so বন্ধু বান্ধৱীসকল আপোনালোকে যদি গ্ৰেজুৱেচন কৰি থৈছে তেনেহলে আপোনালোকে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এই কিতাপৰ বয়সৰ সময়সীমা এজ লিমিটটো বিচাৰিছে মিনিমাম 18 বছৰৰ পৰা ম্যাক্সিমাম 40 ইয়াৰ্স হ'ব লাগিব তেতিয়াহে আপোনালোকে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে এজ ৰিলেক্সেশনৰ সুবিধা লাভ কৰিব পাৰিব ইয়াতে এজ ৰিলেক্সেশনৰ সুবিধা দি আছে OBC MOBC ক্যান্ডিডেট সকলৰ কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশনৰ সুবিধা দিয়া হৈছে আৰু SC ST প্লেনেট আৰু ST হিলছৰ কাৰণে 5 বছৰৰ এজ ৰিলেক্সেশনৰ সুবিধা দিয়া হৈছে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ বাবে আবেদন কৰিবলৈ আবেদন মাচুল ইয়াতে সাইলক এপ্লিকেশন ফিস কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে নো এপ্লিকেশন ফিস তো ফ্ৰী হয় সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ বাবে সিলেকশন প্ৰসেছটো হৈছে written test viva boss আৰু ইন্টাৰভিউ এই তিনিটা আপোনালোকে দিব লাগিব written test viva boss আৰু ইন্টাৰভিউ আপোনালোকে দিব লাগিব তেতিয়াহে আপোনালোকে একটা চাকৰি আপোনালোকে পাই যাব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে আবেদন কৰিবলৈ ইয়াতে দিয়া হৈছে সো বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক অফিস অফ দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কৰিমগঞ্জ আসাম on or before 2024 24 এপ্ৰিল সো বন্ধু বান্ধৱীসকল আপোনালোকে আপোনাৰ সেলফ এটেস্টেড ডকুমেন্ট কোন এইটো এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব অফিস অফ দা
ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কৰিমগঞ্জ আসামত আপোনালোকে আপোনাৰ সেলফ এটেস্টেড ডকুমেন্ট কোন আপোনালোকে সেন্ড কৰিব লাগিব ইমেইলৰ যোগেদিও আপোনালোকে সেন্ড কৰিব পাৰিব সব বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে 24 এপ্ৰিল 2024 ৰ আগদিনা আপোনালোকে এপ্লাই কৰিব লাগিব আৰু বন্ধু বান্ধৱীসকল ইয়াৰ কেইটামান ইম্পৰ্টেন্ট ডেট বোৰ দি আছে আপোনালোকে ইয়াতে চাই লব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক ইম্পৰ্টেন্ট ডেটস এতে স্টাৰ্ট ডেট টু এপ্লাই অফলাইন তো অফলাইন এপ্লাই কৰা ষ্টাৰ্টিং টু হৈ আছে 1 এপ্ৰিল 2024 ৰ পৰা আৰম্ভ হৈ আছে আৰু লাষ্ট ডেট টু হৈছে এপ্লাই কৰাটো 24 এপ্ৰিল 2024 সো বন্ধু বান্ধৱীসকল সময় খুব কম হয় আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে অতি সোনকালে আপোনালোকে আবেদন কৰি লব সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো হিমানকিনিতে সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ভিডিওৰ তো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু যদি বুজা নাই তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি জনাব মই সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় আৰু আবেদন কৰিব বিচাৰে তেনেহলে আবেদন কৰিব পাৰিব আৰু আপোনাৰ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহলে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিও হিমানকিনিতে ভিডিওটো শেষলৈকে চাবৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম